নমস্কাৰ, আজি হৈছে 17 আগষ্ট দেওবাৰ 2025। আগবঢ়াইছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনৰ কেইবাটাও বিশেষ বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দিনৰ প্ৰথমটো খবৰ। অৰুণোদয় নোপোৱা সকলৰ বাবে আহিছে এটা ডাঙৰ খবৰ। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। এতিয়াৰে পৰা অৰুণোদয়ৰ লগতে পাব ৰন্ধন গেছৰ ধন। অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক। 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। অৰুণোদয়ৰ লগতে পৰিয়াললৈ LPG ৰাজ সাহায্য। LPG কিনিলে 250 টকা পাব ৰাজ সাহায্য। এই মুহূৰ্তত জনাইছোঁ আজি দ্বিতীয়টো খবৰ। এবাৰ যদি ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হ'ল তেওঁ আৰু চিন্তা কৰিব নালাগে, আমি সকলোৰে লগত আছোঁ। কোনেও আৰু দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। এবাৰ নাগৰিকত্ব প্ৰমাণ হ'লে বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণৰ। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড যদি আছে তেওঁ ভাৰতীয় নাগৰিক। কোনেও নথি পত্ৰক লৈ ভয় কৰিব নালাগে। আমি 2015 চনৰ পৰা 2019 চনলৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। অসমত SIRৰ প্ৰয়োজন নাই। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আংকিত হোৱাৰ কোনো দৰকাৰ নাই। বৰ্তমানলৈ চৰকাৰে SIRৰ সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নাই। SIRৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দিনৰ আন এটা বিশেষ খবৰ। ৰাজ্যৰ লাখ লাখ বিনামূলীয়া হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে মুখ্যমন্ত্ৰীয়ে। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলোৰে বাবে ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি, নিমখ। বজাৰতো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী। কেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন? pds.assam.government.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰক আপুনি আবেদন। জিলা খাদ্য ৰাজহুৱা বিতৰণৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তো হ'ব। আবেদনৰ সৈতে জমা দিব লাগিব সকলো প্ৰয়োজনীয় নথি পত্ৰৰ প্ৰতিলিপি। কি নথি পত্ৰ আপুনি জমা দিব লাগিব? আধাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণ পত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ সবিশেষ শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ আন এটা বিশেষ ডাঙৰ খবৰ। BTC নিৰ্বাচনত আৰু 2026 নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি হ'ল কংগ্ৰেছৰ। নাওকাটাত BJP, UPPL আৰু BPF এৰিলে শতাধিক লোকে। BJP, UPPL আৰু BPF এৰি শতাধিক লোকে যোগদান কৰিলে কংগ্ৰেছত। গৌৰৱ গগৈৰ উপস্থিতিত গড়েশ্বৰৰ নাওকাটাত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। যোগদান সভাতহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক সমালোচনা গৌৰৱ গগৈৰ। 10টাকৈ বছৰে বিজেপি চৰকাৰে কি কৰিলে তাৰ হিচাপ দিব লাগিব অসমৰ ৰাইজক। আদানী আম্বানীক মাটি দি নিজৰ চকী সুৰক্ষিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাইজৰ মাজত সংঘাত লগাই অসমখন অশান্ত কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। অগপৰ দৰে BPF আৰু UPPLক নিষেধ কৰিব